হেল্ল' গাইছ, ৰাতিপুৱা দাঁত ঘঁহাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে মানে আজি যিহেতু গৰু বিহু, সকলোলৈকে মোৰ ফালৰ পৰা হিয়াৰ পৰা ওলগ যাচিল ৰঙালী বিহুৰ। বিহু লগা নাই, হ'লেও যিখিনি প্ৰকৃতিৰ নিয়ম আছে সেইখিনিতো পালন কৰিবই লাগিব। ঠাইঘৰ মচাই নাই, শুই উঠি আহিছোঁহে বাৰু। শুই উঠি আহিছোঁ, এইফালে মায়ে মাহ হালধি খুন্দি আছে গৰু নোৱাবলৈ। তাৰপিছতে আহিলোঁ, মই ঘৰ চৰবিলাক সাৰি দিলোঁ, যিহেতু মোচা কোচা কৰিব লাগিব ন, যিহেতু নিয়ম অলপতো আছে। তাৰপিছতে ঘৰ চৰবিলাক মই সাৰি মেলি আজৰি হৈ লৈছোঁ যদিও মন চন বৰ এটা ভাল নহয়। কিন্তু সম্পূৰ্ণ 4 বছৰৰ পাছত এইবাৰ মোৰ মাৰ ঘৰত মোৰ মানে বহাগৰ বিহু। তাৰপিছতে এইফালে বাবাই চাট বনাবলৈ মানে কি বুলি কয়, তিয়ঁহ বেঙেনা কিবা কিবি এইবিলাক কাটিছে আৰু কাটি মেলি হেৰি কৰিছে। আৰু এইফালে আমাৰ গৰু উলিওৱাই নাই, গোহালিতে আছে। সময় এতিয়া 7:30 মান বাজিবলেই হ'ল বাৰু। তাৰপিছতে এয়া দেখিছেনে, আৰু সূৰ্য দেৱতা আজি বহুত দিনৰ মূৰত বতৰটো মুকলি কৰিছে। তাৰপিছতে এইফালে মাহ হালধি খুন্দা হৈ গ'ল। পাপাই চাহ এডাল বনালে আৰু এডাল বনাই আছে। কিন্তু কি জানানে, আজিকালি ইমান এটা চখ নলগা হ'ল। সৰুতেই চাট বুলি ক'লে যে বাবাই এনেকৈ কাটি যায়, আমি চবেই মানে একেলগে বহি সমানে চিলাই যাওঁ। কিবা এটা ফূৰ্তি লাগে মানে, ক'বলৈ ভাষা নাই। তাৰপিছত মাহ হালধি নি আকৌ গা ধুবলৈ যাওঁ। তাৰপিছতে এইফালে ইয়াত দেখিছেনে, যিহেতু নদীত পানী নাই, সেই ঘৰতে মটৰৰ পানী দি মানে গৰু গা ধুৱাইছে। তাৰপিছতে এইফালে এইকেইটা গৰু ধোৱা হোৱা নাই মানে, গোহালি পৰা উলিয়াই মুকলিত বান্ধি থৈছে গা ধোৱাবহে। আৰু ৰাতিৰ কাৰণে সেয়া ভাংগছ কিবা কিবি সেইবিলাক আনি থৈছে। তাৰপিছতে এইফালে গৰু পঘা, সেয়াই আৰু।